ভাবে ভারতীয় জনতা যুৱ মোৰ্চাৰ সভাপতি সম্পাদকৰ লগতে প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলক অশেষ ধন্যবাদ জনাইছো। আজিৰ এই শোভাযাত্ৰাত সফল কৰাৰ বাবে এই ধাৰাসাৰ বৰষুণৰ মাজতো সকলো ওলাই আহিলে আৰু দেখিছে যে বাটে ঘাটে সকলোতে ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছো। সকলো মানুহে ওলাই আহিছে, আমাক তেওঁলোকে মৰম যাচিছে। তো গতিকে ইতিমধ্যে আমি নিশ্চিত হৈছো যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ ভিতৰত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ অন্তৰৰ সৈতে তেওঁলোকৰ সঁহাৰি পাইছো। আৰু সেই গতিকে আমাৰ যি তিনিচুকীয়া বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিৰ পৰা আমি নিশ্চিত হৈছো যে সৰ্বদা 70,000 পৰা 80,000 ভোটৰ ব্যৱধানত এই এলচিৰ পৰা তেওঁ জয়ী হ'ব আৰু এই লোকসভাৰ পৰা তেওঁ 5 লাখতকৈ অধিক ভোটেৰে তেওঁ জয়যুক্ত হৈ দিল্লীলৈ যাব আৰু দিল্লীত গৈ তেওঁ এজন শক্তিশালী মন্ত্ৰীৰ দায়িত্ব ল'ব, ই আমি প্ৰায় নিশ্চিত হৈছো। আৰু 19 তাৰিখে মই আপোনালোকৰ নিউজৰ জৰিয়তে সকলোকে আহ্বান জনাব বিচাৰিম যে 19 তাৰিখে সকলোৱে আহক, এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰিবৰ বাবে, এখন শক্তিশালী অসম গঢ়ি তুলিবৰ বাবে আৰু সমন্বয়ৰ অসম, এখন প্ৰগতিৰ অসম নিৰ্মাণ কৰিবৰ বাবে আমি একাকাৰ হৈ পেলাই এবাৰ ভাৰতীয় জনতা পাৰ্টিক সহযোগিতা কৰোঁ, তাকে আহ্বান জনালো। ধন্যবাদ। আপুনি বহুত কষ্ট কৰিলে, অন্যান্য জিলাখনৰ যিবিলাক বিধায়কসকল আছিলে তেওঁলোকক তুলনাত আমি দেখিবলৈ পাইছোঁ আপুনি বহুত কষ্ট কৰিছিল। নাই চাওক, আমি এখন বিশ্বৰ বুকুত শক্তিশালী এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে গৈ আছো। এইবাৰ নিৰ্বাচনত আমি এখন তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিবৰ কাৰণে গৈছো। আমি দ্বিতীয়বাৰৰ বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী বনাবৰ কাৰণে গৈছো। আৰু সেইকাৰণে এখন সমন্বয়ৰ অসম, এখন প্ৰগতিৰ অসমৰ বাবে আমি কষ্ট কৰিবই লাগিব। আমাৰ সকলো কাৰ্যকৰ্তা, বুথ স্তৰৰ কাৰ্যকৰ্তা সকলোৱে কষ্ট কৰিছে। আজি আমি 20-25 দিন আমি এই কাম কৰি আছো, আজি অন্তিম দিন আৰু খুব ভাল লাগিছে। এতিয়াও ভাগৰ লগা নাই। ৰাতি প্ৰায় 2টা-2:30লৈকে আমি হাৰে আছো। ৰাতিপুৱা 5টা বজাতে উঠিছো, আকৌ কামত লাগিছো, কিন্তু তথাপিও কোনো এজন কাৰ্যকৰ্তা আমাৰ ভাগৰি যোৱা নাই, কাৰণ ৰাইজৰ আশীৰ্বাদ আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে। আৰু সেইকাৰণে আৰু সেই হিচাপত তেওঁলোকৰ আশীৰ্বাদেৰে আমি যি আশা কৰিছো তাত আমি ফলৱতী হওঁ, প্ৰায় নিশ্চিত। ধন্যবাদ। লগতে মই সাংবাদিকসকলকো অন্তৰতে ধন্যবাদ জনাইছো যে আমাৰ প্ৰত্যেকটো কাৰ্য, প্ৰত্যেকটো দিশ আপোনালোকে আমাক সহযোগিতা কৰিছে। ধন্যবাদ। ভাৰতীয় জনতা যুৱ মোৰ্চাৰ সভাপতি সম্পাদকৰ লগতে প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলক অশেষ ধন্যবাদ জনাইছো। আজিৰ এই শোভাযাত্ৰাত সফল কৰাৰ বাবে এই ধাৰাসাৰ বৰষুণৰ মাজতো সকলো ওলাই আহিলে আৰু দেখিছে যে বাটে ঘাটে সকলোতে ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছো। সকলো মানুহে ওলাই আহিছে, আমাক তেওঁলোকে মৰম যাচিছে। তো গতিকে ইতিমধ্যে আমি নিশ্চিত হৈছো যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ ভিতৰত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ অন্তৰৰ সৈতে তেওঁলোকৰ সঁহাৰি পাইছো। আৰু সেই গতিকে আমাৰ যি তিনিচুকীয়া বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিৰ পৰা আমি নিশ্চিত হৈছো যে সৰ্বদা 70,000 পৰা 80,000 ভোটৰ ব্যৱধানত এই এলচিৰ পৰা তেওঁ জয়ী হ'ব আৰু এই লোকসভাৰ পৰা তেওঁ 5 লাখতকৈ অধিক ভোটেৰে তেওঁ জয়যুক্ত হৈ দিল্লীলৈ যাব আৰু দিল্লীত গৈ তেওঁ এজন শক্তিশালী মন্ত্ৰীৰ দায়িত্ব ল'ব, ই আমি প্ৰায় নিশ্চিত হৈছো। আৰু 19 তাৰিখে মই আপোনালোকৰ নিউজৰ জৰিয়তে সকলোকে আহ্বান জনাব বিচাৰিম যে 19 তাৰিখে সকলোৱে আহক, এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰিবৰ বাবে, এখন শক্তিশালী অসম গঢ়ি তুলিবৰ বাবে আৰু সমন্বয়ৰ অসম, এখন প্ৰগতিৰ অসম নিৰ্মাণ কৰিবৰ বাবে আমি একাকাৰ হৈ পেলাই এবাৰ ভাৰতীয় জনতা পাৰ্টিক সহযোগিতা কৰোঁ, তাকে আহ্বান জনালো। ধন্যবাদ। আপুনি বহুত কষ্ট কৰিলে, অন্যান্য জিলাখনৰ যিবিলাক বিধায়কসকল আছিলে তেওঁলোকক তুলনাত আমি দেখিবলৈ পাইছোঁ আপুনি বহুত কষ্ট কৰিছিল। নাই চাওক, আমি এখন বিশ্বৰ বুকুত শক্তিশালী এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে গৈ আছো। এইবাৰ নিৰ্বাচনত আমি এখন তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিবৰ কাৰণে গৈছো। আমি দ্বিতীয়বাৰৰ বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী বনাবৰ কাৰণে গৈছো। আৰু সেইকাৰণে এখন সমন্বয়ৰ অসম, এখন প্ৰগতিৰ অসমৰ বাবে আমি কষ্ট কৰিবই লাগিব। আমাৰ সকলো কাৰ্যকৰ্তা, বুথ স্তৰৰ কাৰ্যকৰ্তা সকলোৱে কষ্ট কৰিছে। আজি আমি 20-25 দিন আমি এই কাম কৰি আছো, আজি অন্তিম দিন আৰু খুব ভাল লাগিছে। এতিয়াও ভাগৰ লগা নাই।
ৰাতি প্ৰায় 2টা-2:30লৈকে আমি হাৰে আছো। ৰাতিপুৱা 5টা বজাতে উঠিছো, আকৌ কামত লাগিছো, কিন্তু তথাপিও কোনো এজন কাৰ্যকৰ্তা আমাৰ ভাগৰি যোৱা নাই, কাৰণ ৰাইজৰ আশীৰ্বাদ আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে, আৰু সেইকাৰণে আৰু সেই হিচাপত তেওঁলোকৰ আশীৰ্বাদেৰে আমি যি আশা কৰিছো তাত আমি ফলৱতী হম, প্ৰায় নিশ্চিত। ধন্যবাদ। লগতে মই সাংবাদিকসকলকো অন্তৰত ধন্যবাদ জনাইছো যে আমাৰ প্ৰত্যেকটো কাৰ্য, প্ৰত্যেকটো দিশ আপোনালোকে আমাক সহযোগিতা কৰিছে। ধন্যবাদ।